ভাৰতীয় জনতা পাৰ্টি একক সংখ্যাগৰিষ্ঠতাৰে NDA মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল আৰু হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। গতিকে 2026 এছেম্বলি ইলেকশ্যন ৰিজাল্টখিনি আছিল এনেধৰণৰ: BJP অকলে 82খন চিট, INC 19খন, BPF 10খন, AGP 10খন, UDF কেৱল এবাৰ 2খন আসনতে সীমাবদ্ধ হ'ল। ৰাইজৰ দলে 2খন আসন পাবলৈ সক্ষম হ'ল। আনহাতে শ্বেৰবান আলী TMCৰ পৰা তেওঁ বিজয়ী হ'ল মন্দিয়া সমষ্টিত। গতিকে অল পাৰ্টি ভোট শ্বেয়াৰ হৈছিল এনেধৰণৰ: BJP 37.81 ভোট শ্বেয়াৰ, কংগ্ৰেছৰ 29.84% ভোট শ্বেয়াৰ। ঠিক তেনেদৰে AGPৰ যথেষ্ট গ্ৰ' হ'ল, এবাৰ ভোট শ্বেয়াৰ 6.47লৈকে পালেগৈ। UDFৰ কমিলে। গতিকে এই ধৰণে ভোট শ্বেয়াৰ হ'ল। ডিষ্ট্ৰিক্ট ৱাইজ উইনিং কেণ্ডিডেটখিনি হ'ল এনেধৰণৰ: কোকৰাঝাৰত NDA 4খন, ধেমাজি গোটেইকেইখন চিট পাবলৈ সক্ষম হ'ল, তিনিচুকীয়াত 6খন। গতিকে উজনি অসমত BJPয়ে প্ৰতিখন জিলাতে জিকিবলৈ সক্ষম হ'ল। উজনি অসম তথা উত্তৰ অসমত কেৱল নাওবৈচা আৰু শিৱসাগৰ বাদ দি বাকী সকলোকেইখন আসনত BJP বিজয়ী হৈ আহিবলৈ সক্ষম হ'ল। গতিকে উইনিং কেণ্ডিডেটখিনি প্ৰায় 82খন চিটত BJP বিজয়ী হ'ল। অভয়াপুৰীত ভূপেন ৰয়, বৰচলাৰ ৰিপুণ বৰুৱা, বৰুৱাই ঋতুবৰণ শৰ্মা, জিতু গোস্বামী খুব কম ভোটৰ ব্যৱধানত ৰাজেন গোহাঁইৰ লগত বিজয়ী হ'বলৈ সক্ষম হ'ল। ঠিক তেনেদৰে বহমপুৰ, এইখিনি হ'ল BJPৰ বিজয়ী তালিকা। গোলকগঞ্জ সমষ্টি ধুবুৰীত অশ্বিনী ৰয় চৰকাৰ বিজয়ী হৈ আহিবলৈ সক্ষম হ'ল। হাইলাকান্দি, গতিকে প্ৰায়বিলাক সমষ্টিতে BJP প্ৰাৰ্থী বিজয়ী হৈ আহিবলৈ সক্ষম হৈছে। গতিকে ভোট মাৰ্জিনখিনি আপোনালোকৰ মাজত লৈ আহিছোঁ। এইখিনি প্ৰকাশ দাস খুব কম ভোটৰ ব্যৱধানত বিজয়ী হ'ল হাজো সমষ্টিত নন্দিতা দাসৰ সৈতে। এইটোৱে খুব কম মাৰ্জিনত বিজয়ী হোৱা চিট BJPৰ কাৰণে। গতিকে লক্ষীপুৰত সৰ্বাধিক 99,401টা ভোটত BJP প্ৰাৰ্থীগৰাকী বিজয়ী সাব্যস্ত কৰিলে। তাৰপিছতে জাগিৰোড সমষ্টিত বিজু হাজৰিকা যথেষ্ট ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিলে। এইখিনি হ'ল BJP উইনিং কেণ্ডিডেট। মাহমৰাত সুৰজ দিহিঙীয়া, মাজুলীত ভুৱন গাম, মাকুমত সঞ্জয় কিষাণ নতুন সমষ্টি মাকুম, মাঘেৰিটাত ৰাহুল চেত্ৰীক পৰাস্ত কৰি ভাস্কৰ শৰ্মা, নগাঁৱত দুৰ্লভ চমুৱাৰ সৈতে পৰাস্ত হৈছে প্ৰায় 61,000 ভোটত। সৰুপথাৰত জাতীয় পৰিষদৰ প্ৰাৰ্থী জীৱন চুতীয়া পৰাস্ত হ'ল। শদিয়াত বলিন চেতিয়া বিজয় হৈ আহিবলৈ সক্ষম হ'ল। শদিয়াত জাতীয় পৰিষদৰ জগদীশ ভূঞা যথেষ্ট ভোটৰ ব্যৱধানত পৰাস্ত হ'ল। গতিকে উজনি অসমত প্ৰায় ধূলিসাৎ হৈ গ'ল বিৰোধী। আৰু অসমত একক সংখ্যাগৰিষ্ঠতা লাভেৰে প্ৰথমখন চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল BJPয়ে। ছিংগল লাৰ্জেষ্ট দল হিচাপে প্ৰথমবাৰৰ কাৰণে BJPয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। গতিকে ভোটাৰ মাৰ্জিন আৰু উইনিং কেণ্ডিডেটখিনি এইখিনি শ্লাইডত লৈ আহিছোঁ। এইখিনি আপোনালোকে চালেই গম পাব। গতিকে ৰঙাপাৰা সমষ্টিত কৃষ্ণ তাঁতী যথেষ্ট ভোটত বিজয়ী হ'ল। গতিকে ভবা হৈছিলে যে বিৰোধীয়ে কিছু ভোট পাব বুলি, কিন্তু যোৱাবাৰতকৈ কিন্তু উজনি অসম তথা উত্তৰ অসমত কংগ্ৰেছৰ ভোট পাৰ্চেণ্টেজ যথেষ্ট কম, যথেষ্ট হ্ৰাস পালে এইবাৰ। আৰু বৰাক ভেলীত BJPয়ে যথেষ্ট ভোট পাবলৈ সক্ষম হ'ল আগৰ তুলনাত। বৰাক ভেলী বহুকেইটা সমষ্টি BJPয়ে বিজয়ী হৈ আহিলে। আৰু তাৎপৰ্যপূৰ্ণভাৱে ডিলিমিটেশ্যনৰ পিছত BJPয়ে বহুকেইটা সমষ্টি বিজয়ী হৈ আহিবলৈ, ইয়াৰ পৰা হ'ল গোৱালপাৰা ৱেষ্ট সমষ্টিত পবিত্ৰ ৰাভা বিজয়ী হৈ আহিছে। ঠিক তেনেদৰে চিপাঝাৰ, এইবিলাক সমষ্টি, উদাৰবন্দ সমষ্টি ৰাজদীপ গুপ্তা যথেষ্ট ভোটত 55,464 ভোটত ব্যৱধানত বিজয়ী হৈ আহিলে। উদাৰবন্দত ৰাজদীপ গোৱালা বৃহৎ ভোটৰ ব্যৱধানত জয় হৈ আহিছে। গতিকে BJPৰ এইবাৰ যদি চাওঁ ভোট পাৰ্চেণ্টেজ যথেষ্ট বৃদ্ধি পালে আৰু যথেষ্ট ব্যৱধানত, মাৰ্জিন যথেষ্ট বেছি সমষ্টিত। গতিকে কম মাৰ্জিনৰ ব্যৱধানত বিজয়ী হৈ অহা নাই। গতিকে এয়াই হ'ল BJP বিজয়।